হেল্ল' আজি মই আপোনালোকক দেখুৱাম এতিয়াও মই আৰ্চিৰ গা ধোৱা পানীত ৰেগুলাৰ কি মিক্স কৰোঁ আৰু তাই খোৱা চিকেন কেনেকৈ বনাওঁ চ' বলক চাওঁ। যেতিয়াই সময় পাওঁ মই তেতিয়াই আৰ্চিৰ হেয়াৰ কেয়াৰ ল'বলৈ প্ৰথমতে ষ্টাৰ্ট কৰোঁ। মানে নাৰিকল তেলত স্পেচিয়েলি মেথি দি উতলাই ঠাণ্ডা কৰি ৰাখোঁ। প্ৰায়ে অইল মাছাজ কৰোঁ। চুলিখিনি বৰ বিশেষ ডাঠ নহয়। অইল মাছাজ বুলি ক'লে তাই বিৰাট অশান্তি পায়, বহি থাকিব লাগে যে। আৰু বতৰৰ প্ৰতি লক্ষ্য ৰাখি মাজে মাজে তাইক মই এনেদৰে নিমপাত উতলাই পানীখিনি ঠাণ্ডা কৰি গা ধোৱা পানীত মিহলাই ধুবলৈ দিওঁ, স্পেচিয়েলি ছামাৰত। আৰু তাই যেতিয়া চিকেন খাবলৈ মন কৰে, চিকেন ৰেগুলাৰ নিদিওঁ কিন্তু দেই, মই ঘৰতে বনোৱা মছলা মানে জিৰা ধনিয়া এইবোৰ দি অমিতাও দিওঁ লগত। অমিতা তাইৰ ডায়েটত মই ৰেগুলাৰ ইনভলভ কৰোঁ। গৰম মছলাও কিন্তু নিজে বনাইহে দিওঁ দেই, পেকেট মছলা ইউজ নকৰোঁ। আজিকালি নিজে নিজে তাই নিজৰ কামবোৰ কৰিব পৰা হ'ল, সেয়েহে ভাত খোৱাৰ কথা চিন্তা কৰিব নালাগে।